নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচত সহায় হোৱাকৈ শতাংশ বা পাৰ্চেন্টেজৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ প্ৰশ্নকেইটাই আগন্তুক পৰীক্ষাত আপোনালোকক যথেষ্ট লাভান্বিত কৰিব আহক আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ এতিয়া চাব আমি প্ৰথমটো প্ৰশ্ন কি লৈছোঁ আমি ইয়াত যিকেইটা প্ৰশ্ন লৈছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে বহুত এক্সামত অলৰেডি আহিছে আৰু আগন্তুক পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্ন অহা খুবেই সম্ভাৱনা আছে গতিকে প্ৰশ্নকেইটা ভাল ধৰণে আপুনি গুৰুত্ব দিব আমি কেনেদৰে সমাধান কৰিম এতিয়া প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে 70% of 320 plus 45% of 240 আমি এই ধৰণৰ প্ৰশ্ন আমি দুটা ধৰণে আমি বুজি পেলাই মানে সমাধান কৰিব পাৰোঁ প্ৰথম ধৰণটো কি আমি যেহেতু মই যেতিয়া পাৰ্চেন্টেজৰ এটা বেসিক ভিডিও যেটো মই আপলোড কৰি ৰাখিছোঁ মই তাক ডেসক্ৰিপচনত ইয়াৰ মই লিংকটো দি দিম যে পাৰ্চেন্টেজৰ কথাটো কি হয় যে পাৰ্চেন্টেজ চিনটোৰ মিনিংটো কি হয় 1/100 পাৰ্চেন্টেজ চিনটোৰ মিনিংটোৱে হৈছে 1/100 এটা 70% বুলি যদি মোক কয় আমি কি বুজিম আমি বুজিম যে 70/100 বুলি বুজিম সো এতিয়া ঠিক একেদৰে এই প্ৰশ্নটো এই কথাটো আমি কেনেদৰে ব্যৱহাৰ কৰিম আমি ইয়াত 70% না 70% মানে কি হ'ব 70/100 70/100 বুলি লিখিম মই অফ মানে বদমাছৰ এটা কথা শিকিছিলোঁ কি অফ মানে হৈছে পূৰণফল বা ইনটু বা মাল্টিপ্লিকেশ্যন কিমানৰ 320 প্লাছ 45% তাৰমানে 40/100 into 240 45% কাৰ 240 তাৰমানে আমি অসমীয়া যদি প্ৰশ্নটো বুজো কি বুলি কি থোৱা আছে 320ৰ 70% আমি নিৰ্ণয় কৰিব লাগে যোগ 240ৰ 45% নিৰ্ণয় কৰিব লাগে ইহঁতৰ যোগফলটো কি আহিব আমি নিৰ্ণয় কৰি উলিয়াই দিলে আমাৰ শুদ্ধ অপচনটো পাই যাম বা আমি উলিয়াবলগীয়া ভ্যালুটো বা মানটো আমি পাই যাম গতিকে আমি যদি ইয়াক সমাধান কৰোঁ আমাৰ ৰিজাল্টটো কি আহিব মই প্ৰথম a শূন্যটোৱে a শূন্যৰে কাটি দিলোঁ a শূন্যটোৱে a শূন্যৰে কাটি দিলোঁ তাৰমানে 7 থাকিলে আৰু 32 থাকিলে 7 আৰু 32ৰ পূৰণফল কিমান আহিব 2 হাত গুণ 14 14ৰ 4 বহিলে 1 এটা উকলি গ'ল 3 হাত 21 21 দিয়ে 22 224 প্লাস এই প্লাস চিহ্নডাল প্লাস এটো কি কয় আমি a শূন্যতে মই a শূন্যতে কাটি দিলোঁ ইয়াক 5 এ কাটিলোঁ 5 2 গুণ 10 ইয়াক 5 এ কাটিলোঁ 9 বাৰ যাব 5 9 গুণ 45 2টোৱে আকৌ মই 24 কাটিম 12 বাৰ যাব তাৰমানে থাকিলে কি 9 পূৰণ 12 9 পূৰণ 12 টো কিমান 108 সো 224 লগত 224 লগত যদি 108 তাৰমানে 108 যদি আমি যোগ কৰোঁ আমাৰ ৰিজাল্টটো কি আহিবগে 300 আমাৰ কি আহিবগে 32 আহিব গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব বি হ'ব আশা কৰোঁ আপুনি প্ৰশ্নটো ভাল ধৰণে বুজি পাইছে আৰু আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন 2-3টা লৈ পেলাই প্ৰেক্টিছ কৰিব নিশ্চয় আপোনাৰ পাৰ্চেন্টেজৰ কনসেপ্টবোৰ লাহে লাহে আপোনাৰ কি হ'ব ইনক্ৰিজ হ'ব বা বৃদ্ধি হ'ব আৰু ইয়াতকৈ আপুনি টান লেভেলৰ কোৱেশ্চন কৰিব পাৰিব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাব আমাৰ দ্বিতীয়টো প্ৰশ্ন মই দ্বিতীয়টো প্ৰশ্নত কি ৰাখিছোঁ খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু ইজি দেখিব পাৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আমি জনাটো খুবেই প্ৰয়োজন কেনেদৰে সমাধান কৰা হয় আমি জনাটো খুবেই প্ৰয়োজন আছে গতিকে চাব প্ৰথম আমাৰ দ্বিতীয় প্ৰশ্নটো আমাক কি বুলি কৈছে কি 2 is what percent of 50 তাৰমানে কি 2 50ৰ কিমান শতাংশ তাৰমানে কথাটো যদি আমি প্ৰেক্টিকেল লাইফত বুজিব চেষ্টা কৰোঁ তাৰমানে সুধিছে কি সাপোজ আপোনাৰ হাতত 50 টকাটা আছে মই তাৰে 2 টকাটা লৈ ললোঁ আপোনাৰ পৰা তেতিয়া মানে মই আপোনাৰ পৰা কিমান শতাংশ লৈ ললোঁ শতাংশ আকাৰত যদি কথাটো ক'ব বিচাৰো যে আপোনাৰ হাতত 50 টকা আছিল মই 2 টকাটো লৈ থলো তাৰমানে আপোনাৰ পৰা কিমান শতাংশ হিচাপে মই কিমান টকা ললোঁ মানে শতাংশ হিচাপে কিমান শতাংশ আপোনাৰ পৰা মই লৈ ললোঁ সেই কথাটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম কিমান লৈছো মই 50 আছিল আপোনাৰ হাতত 50 টকা আছিল মই কিমান লৈছো 2 টকা লৈছো কাৰণ আপোনাৰ 50 আছিল মই 2 টকা লৈ ললোঁ কিমান শতাংশ হ'ব গতিকে শতাংশ বুলি ক'লে আমি কি কৰিম শতাংশত প্ৰকাশ কৰিব গ'লে সংখ্যাটা যদি আমি শতাংশত প্ৰকাশ কৰোঁ কি কৰোঁ ইনটু 100 কৰি দিওঁ সাপোজ এনেকৈ ভাবিব পাৰে এটা ৰুটি আছিল ৰুটিটোক মই 50 ভাগ কৰিলোঁ
50 ভাগ কৰি দুভাগ খাই দিলোঁ এতিয়া কিমান শতাংশ খালোঁ ৰুটিটোৰ কথাটো তেনেকুৱা ধৰণৰ বুজাইছে গতিকে 50 ভাগ আছিলে 50 ভাগৰ দুভাগ ল'লোঁ গতিকে শতাংশত প্ৰকাশ কৰিব লাগে গতিকে ইনটু মই 100 কৰি দিছোঁ গতিকে 50 আমি 100ক যদি কাটো কিমান যাব 2 যাব তাৰ মানে কি হ'বগে 4 শতাংশ তাৰ মানে 50ৰ পৰা 2 লৈ লোৱা মানে আমি কি বুজি পালোঁ 4 শতাংশ বুলি বুজি পালোঁ 4 শতাংশ গতিকে শুদ্ধ অপচনটো হ'ব আমাৰ বি ঠিক আছে দেখিবলৈ প্ৰশ্নটো ইজি হ'ব পাৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নই আমাৰ এক্সামত সোধা দেখা পোৱা যায় ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া নেক্সট প্ৰশ্নটো চাব আমাক কি দিয়া আছে হোৱাট পাৰ্চেণ্ট অফ 7 ইজ 84 তাৰ মানে কি ক'ব বিচাৰিছে 7ৰ কিমান শতাংশ 84 সুধিছে তাৰ মানে 7ৰ কিমান শতাংশ 84 হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া কথা হ'ল কি আমি ইয়াৰ আগত যিটো প্ৰশ্ন আলোচনা কৰিছিলোঁ ইয়াৰ কথাটো একেই ধৰণৰ গতিকে আমি কেনেদৰে নিৰ্ণয় কৰিম কিমান মানে 7ৰ কিমান শতাংশ 84 হ'ব বুলি কৈছে তাৰ মানে 7টো আছে 7ৰ পৰা মই কিমান ল'লোঁ 84 লৈ ল'লোঁ মই 7 আছে 7ৰ পৰা 84 লৈ ল'লোঁ এতিয়া 7ৰ পৰা 84 ল'লোঁ নহয় কাৰণ শতাংশত প্ৰকাশ কৰিব লাগে গতিকে মই কি কৰি দিম 100ৰে কি কৰি দিম আমি ইয়াক পূৰণফল কৰি দিম এতিয়া 7 যদি মই 84ক কাটো মোৰ কিমান বাৰ যাব 12 বাৰ যাব 7 যদি মই 84 কাটো কিমান 12 বাৰ যাব সো 12 যদি 100 মাল্টিপ্লাই কৰোঁ কিমান আহিব 1200 সো 1200% গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি অপচন যে এটো ইমান অসম্ভৱ নিচিনা কিবা এনেকুৱা লাগিব পাৰে দেখিবলৈ আপোনাক যে ইয়াত পাৰ্চেন্টবোৰ দিয়া নাছিলে অসম্ভৱ নিচিনা লাগিব পাৰে যে 7ৰ পৰা আপুনি কিমান লৈছে 84 লৈ লৈছে আপোনাক কিন্তু পাৰ্চেন্টেজৰ কথাটো সুধিছে 7ৰ কিমান শতাংশ 84 হ'ব পাৰে যে 1200 শতাংশ 7ৰ যদি 1200 শতাংশ আমি লৈ লওঁ আমি কিমান পাম ৰিজাল্টটো 84 পাম গতিকে তাৰ মানে ইয়াৰ শুদ্ধটো কিমান হ'বগে 1200 শতাংশ বাট 1200% 7ৰ 1200% ইজ 84 ঠিক আছে ক্লিয়াৰ হৈছে কথাটো নেক্সট প্ৰশ্নটো চাব তেতিয়া নেক্সট প্ৰশ্নটো আমি কি লৈছোঁ খুব ইজি প্ৰশ্ন এটা আৰু বেসিক মানে কোৱেশ্চনৰ পৰা প্ৰশ্ন এটা লৈছোঁ কি সুধিছে হাউ ইজ 3/4 এক্সপ্ৰেছ এজ পাৰ্চেন্টেজ 3/4ক মানে 4/3 মানে 4/3 শতাংশ হিচাপে কেনেকৈ প্ৰকাশ কৰা হয় আমি নিৰ্ণয় কৰিব লাগে তাৰমানে ইয়াৰ শুদ্ধটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে তাৰমানে 4/3ক যদি আমি শতাংশৰ ৰূপত প্ৰকাশ কৰোঁ তেতিয়া কিমান শতাংশ হ'ব আমি সেই কথাটো নিৰ্ণয় কৰিব লাগে গতিকে এটো একেবাৰে ইজি প্ৰশ্ন আমাৰ বেসিক যে 3/4 আছে আমাৰ 3/4 লগত আমি কি কৰি দিম শতাংশত প্ৰকাশ কৰিবলৈ হ'লে কি হ'ব আমি অলৰেডি কৰি আহিছো 100 মাল্টিপ্লাই কৰি দিম গতিকে 100ক যদি আমি 4 কাটো কিমান হ'ব 25 হ'ব সো 25 এ 3 এ মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ মানে পূৰণফল কৰিলে কিমান হ'ব 75% গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব কি হ'ব সি হ'ব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত সোধা খুব সম্ভাৱনা আছে নেক্সট প্ৰশ্নটো চাওঁ আহক নেক্সট প্ৰশ্নটো চাব এটো যেটো আমাৰ 5 নম্বৰটো প্ৰশ্ন হ'ব আৰু শেষৰটো প্ৰশ্ন হ'ব এটা প্ৰশ্নটো আমাক কি সুধিছে কোনো এটা সংখ্যাৰ 8.5% যদি 51 হয় তেন্তে সংখ্যাটো কি হ'ব আমাক সুধিছে কোনো এটা সংখ্যা আছে তাৰমানে প্ৰশ্নটো ক'ব বিচাৰিছে কোনো এটা সংখ্যা আছে সেই সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগিব যাৰ নেকি 8.5% কি বুলি কৈছে 51 হয় বুলি কৈছে গতিকে আমি নজনা যেটো সংখ্যা ন তাক আমি মানি লৈছো কি বুলি x বুলি মানি লৈছো তাৰমানে x নামৰ সংখ্যাটোৰ 8.5% কি হয় 51 হয় গতিকে আমি x টো নিৰ্ণয় কৰিম এতিয়া 8.5% আমি কি বুজি পাম 8.5% আমি যদি আমাক কয় 8.5% তাৰ মানে মই কি বুলি বুজি পাম 8.5 বাই কি বুজি পাম 100 বুজি পাম 8.5% means 8.5 by 100 ইয়াৰ এটা 8.5% কাৰ লম x নামৰ সংখ্যাটোৰ লম ৰিজাল্টে কি বুলি পাম বুলি কৈছে ইকুৱেল টু 51 তাৰমানে x নামৰ সংখ্যাটোৰ 8.5% কি 51 হয় এই কোণটা আমাৰ এটা কি হৈ গল সমীকৰণ পালো গতে এই সমীকৰণটো সমাধান কৰি আমি কি কৰিম x ৰ ভ্যালু লিয়াম আৰু x ৰ যেটো ভ্যালু বা মান পাম হেটো হ'ব আমি উলিয়াবলগিয়া মান বা সংখ্যাটো গতিকে আমি যদি এতিয়া আমি সমাধান কৰিব যাও কি কৰিম আমি ওপৰত যেটো 8.5 আছে ন 8.5ক আমি দশমিকটো তাক অটাব বিচাৰিছো দশমিক এটা ডিজিটৰ আগত আছে গতিকে 10 এ মাল্টিপ্লাই কৰি দিম গতিকে 10 টো ওপৰত যদি মাল্টিপ্লাই কৰিছো তাৰমানে তলটো 10 এ মাল্টিপ্লাই কৰি দিব লাগিব কাৰণ ই 10 টো কোৰ পৰা আহিব এই 10 টোৱে 10 টা মানে ওপৰটো মাল্টিপ্লাই কৰিছো তাৰমানে পূৰণফল কৰিছো তলটো এটা পূৰণফল কৰি দিছো কিয় পূৰণফল কৰিছো
কাৰণ 8.5 ৰ দশমিকটো মই উঠাই ল'ব বিচাৰিছোঁ প্ৰথম যেতিয়া আমাৰ কেলকুলেশ্যনখিনি কৰিবলৈ কি হ'ব ইজি হ'ব ঠিক আছে এতিয়া ওপৰত 10টা প্ৰয়োজন হৈছে 8.5 ৰ লগত 10টা প্ৰয়োজন গতিকে তলতো 10টা দি ল'ব লাগিব কাৰণ এইটো এডিশ্যনলি আমি 10টো মাল্টিপ্লাই কৰিছোঁ গতিকে তলতো দিছোঁ যাতে আমাৰ মানে সমীকৰণটো একেই থাকে জাষ্ট আমি সমাধান কৰিবলৈ ইজি কৰি লৈছোঁ ঠিক আছে তাৰপিছত আমাৰ কি হ'ব ইয়াৰ পিছৰখন কি হ'ব 8.5 লৈ যে 10 মাল্টিপ্লাই কৰি দিম আমাৰ কি হ'ব ডাইৰেক্টলি 85 হৈ যাব তলত হৈ যাবগে আমাৰ 1000 ইনটু x ইকুৱেল টু কি হৈ যাবগে 51 হৈ যাব এতিয়া ইয়াক যদি আমি সমাধান কৰোঁ 85ক যদি আমি 5 এ ডিভাইড কৰোঁ কিমান বাৰ যাব 5 যেটো এককৰ ঘৰত 5 আছে গতিকে 5 এ ডিভাইড যাবই কিমান বাৰ যাব 17 বাৰ যাব কাৰণ 5 এ 8ক প্ৰথমতে দিম এবাৰ যাব গতিকে 1 দিলোঁ 8ক যেতিয়া 5 এ এবাৰ দি দিম 8 পৰা 5 গ'ল 3 3টোৱে এই 5 এ কিবা 35 হৈ যাব মানে 35 হৈ যাব 35ক 5 এ 7 বাৰ যায় গতিকে 17 টাইম যাব মানে 5 এ 80 হ'ব কাটিলে 17 টাইম যাব আৰু 5 এ যদি 1000 কাটো আমাৰ কিমান যাব 200 বাৰ যাব ঠিক আছে এতিয়া ইয়াৰ পিছৰ লাইনটো আমি কি বুলি পাম এই 17টোৱে এই x টোৱে কি হৈ যাব আৰু যেটো কাটিব নোৱাৰিম কাৰণ 17 এটা পৰিমেয় নহয় কি কয় মৌলিক সংখ্যা হয় গতিকে আৰু কাটাৰ কোনো সম্ভাৱনা নাই গতিকে 17 এ x এ কি হৈ যাব 17x হৈ যাব 17 ইনটু x মানে 17x এই 200 টো কি আছে ডিভাইড হৈ আছিল কাৰণ তলত আছে ডিভাইড হৈছে ইফালে গলে কি হ'ব পূৰণফল হ'বগে মানে হৰণফল হৈছিল ইফালে গৈ পূৰণফল হ'ব 51 ইনটু 200 এতিয়া আমি সাধাৰণতে কেতিয়াবা ম্যাথমেটিক্স মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব নাজানি নিজে নিজে টান কৰি লওঁ কি কৰিলো এতিয়া আমি একোটা কি কৰি দিম 51 এ 200 লগত পূৰণফল কৰি দিম এনেকুৱা ধৰণৰ কাম আপোনালোকে নকৰিব যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰ্চেন্টেজৰ হক বা বহুত ডাঙৰ সংখ্যা যদি থাকে ঘপকে পূৰণফল কৰি নিদিব এতিয়া পূৰণফল কৰিলে আপোনাৰ ইনে ডিফিকাল্টি বাঢ়িব মানে এতিয়া পূৰণফল কিয় নকৰিম এই কথাটো ধৰিব পাৰিব চাব এতিয়া মই নেক্সট স্টেপটো কি কৰিম মই x টো ৰাখি দিলোঁ লেফট হ্যান্ড সাইডে 17x আছিলে 17x ৰ মই x টো ৰাখি দিছোঁ 17 টো যেটো পূৰণফল হৈ আছিল ইয়াত ইটো সাইডে লৈ যাম কি হ'বগে হৰণফল হ'বগে গতিকে ওপৰত হ'বগে 51 ইনটু 200 তলত থাকিব আমাৰ 17 এতিয়া এই 17 টোৱে 51ক ডাইৰেক্ট কাটিব পৰা হৈছো কিমান তিনিবাৰ এতিয়া মই যে ইয়াক যে 51 এ 200 হেতু কাৰণে মই পূৰণফল কৰি দিয়া নাই যাতে আমাৰ ক্যালকুলেশন বোৰ ইজি হওক ক্যালকুলেশন টান হৈ যায়তো আমি যদি পূৰণ কৰি দিলেন বহুত ডাঙৰ নাম্বাৰ এটা গুছি আহিব তাৰপিছত কেইবা যাব আমি বহুত চিন্তা কৰিব লাগিব 17 এ কেইবা যাবগে বুলি গতিকে লগে লগে এনেকা পূৰণফল কৰি নিদিব যদি পূৰণফল কৰি দিয়ে আপুনি নিজে নিজে ডিফিকাল্ট কৰি লোৱা বুজায় মানে যে বেছি জটিল কৰি লোৱা বুজাব ঠিক আছে এতিয়া কৰিবলৈ একেবাৰে ইজি হৈ গ'ল ওপৰত থাকিলে 3 লগত থাকিলে 200 সো 200ক যদি 3 এ পূৰণফল কৰোঁ কিমান হ'ব 600 মানে 600 হ'বগে গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব বি অপচন হ'ব ঠিক আছে এতিয়া আমি কেতিয়াবা আমি পাৰ্চেন্টেজৰ হক বা বহুত ডাঙৰ নাম্বাৰ ক্ষেত্ৰত ন খুব সাৱধানে আমি সমাধান কৰিব লাগে যাতে আমাৰ এনসাৰটো কাৰেক্ট আহক গতিকে আজিলে আমি এই পাঁচটা কোৱেশ্চন পাৰ্চেন্টেজৰ আলোচনা কৰিলো আগন্তুক ভিডিও কেইটাত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু আনিম আৰু আপোনালোকৰ যদি কিবা টপিক আপোনালোকে কিবা ৰিকমেন্ডেড কৰিব বিচাৰে যে এই টপিকটো আপুনি ইয়াৰ ওপৰত ভিডিও বনাওক তেনেকুৱা যদি কিবা ৰিকমেন্ডেড আপুনি কৰিব বিচাৰে তেতিয়া আপুনি কমেন্ট বক্সত জনাব নাপাহৰিব আৰু আপুনি 2-4টা প্ৰশ্ন নিজে সমাধান কৰি চাব পাৰ্চেন্টেজৰ কিবা অসুবিধা হলে কমেন্ট বক্সত জনাব পাৰিব আৰু এই প্ৰশ্নটা যদি আপুনি দুবাৰ তিনিবাৰ চাই নিশ্চয় বুজিব পাৰিব ঠিক আছে আশা কৰো আপোনালোকে 2-4টা হলো হোমৱৰ্ক কৰি চাব প্ৰশ্ন আজিলৈ এই ভিডিওটো ইমানেই আছিল ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ